এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ কাৰণ জুলাই মাহত কৰ্মচাৰীসকলৰ ইনক্ৰিমেণ্ট লাগিছে আৰু 3 প্ৰকাৰে বৃদ্ধি পাইছে কৰ্মচাৰীসকলৰ দৰমহা ক'ত বৃদ্ধি পাইছে যে বেচিক পে লগতে ডিএ আৰু এইচআৰএ বৃদ্ধি আৰু কৰ্মচাৰীসকলৰ কোনসকলে এই ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব কিমান পৰিমাণে বৃদ্ধি হ'ব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে গ্ৰেড অনুসৰি এনেধৰণে বেচিক পে লাভ কৰে যে পে স্কেল আৰম্ভ হয় গ্ৰেড 4 ক্ষেত্ৰত 12,000 পৰা গ্ৰেড 3 ক্ষেত্ৰত 14,000 পৰা ইয়াত আপোনালোকে যদি গ্ৰেড 3 ক্ষেত্ৰত পে স্কেল 14,000 টকা হয় আৰু গ্ৰেড পে 7,400 টকালৈকে লাভ কৰে অৰ্থাৎ তেওঁলোকৰ বেচিক পে হয় 21,400 টকা তেনেধৰণে গ্ৰেড 4 সকলে পে স্কেল 12,000 পৰা আৰম্ভ হয় আৰু গ্ৰেড পে 3,900 পৰা 4,400 টকালৈকে পায় গতিকে তেওঁলোকৰ বেচিক পে 15,000 16,000 মানৰ পৰা আৰম্ভ হয় এতিয়া এই ইনক্ৰিমেণ্ট আপোনালোকে লাগিব যেটো বাৰ্ষিক ইনক্ৰিমেণ্ট 3% লাগিব আপোনালোকৰ জুলাই মাহৰ পৰাই এই দৰমহাত বৃদ্ধি পাব আৰু আগষ্টত এই ইনক্ৰিমেণ্ট লাগিব আৰু এই ইনক্ৰিমেণ্ট বেচিক পেৰ ওপৰত আপোনালোকে 3% ইনক্ৰিমেণ্ট পাব আৰু কোনসকল কৰ্মচাৰীয়ে পাব যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে 3 মাহতকৈ অধিক সময় চাকৰি কৰিছে বা 3 মাহতকৈ অধিক সময় দৰমহা ল'বলৈ সক্ষম হৈছে তেওঁলোকৰ ক্ষেত্ৰত এই 3% বেচিক পে ইনক্ৰিমেণ্ট লাগিব অৰ্থাৎ যদি আপোনাৰ বেচিক পে 21,400 টকা ইয়াত 3% ইনক্ৰিমেণ্ট লগাৰ পিছত 642 টকা হয় যিটো ৰাউণ্ড ফিগাৰত 650 টকা লাভ কৰিব আৰু নতুন বেচিক পে হ'ব 22,050 টকা অৰ্থাৎ 650 টকা আপোনাৰ এনুৱেল ইনক্ৰিমেণ্ট লাগিছে ঠিক তেনেদৰে ঘৰ ভাড়াৰ ক্ষেত্ৰতো আপোনালোকৰ বৃদ্ধি পাব যে বেচিক পে যেহেতু বৃদ্ধি হৈছে যে বেচিক পেৰ 7% আপুনি ঘৰ ভাড়া লাভ কৰিলে 1,498 টকা লাভ কৰি আছে আৰু ইয়াত বেচিক পে যেতিয়া 22,050 টকা হ'ব তেতিয়া 7% বৃদ্ধিৰ ফলত আপুনি 1,543 টকা লাভ কৰিব য'ত 45 টকা ঘৰ ভাড়া বৃদ্ধি পাব ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ যি বছৰত দুবাৰকৈ ডিএ মৰুগীয়া বানজ বৃদ্ধি পায় আৰু ডিএ মৰুগীয়া বানজ আপোনালোকৰ জুলাই মাহত বৃদ্ধি পাব ইতিমধ্যে জানুৱাৰীত ডিএ বৃদ্ধি হৈ 50% বৰ্তমান হাৰত লাভ কৰি আছে আৰু এইবাৰ আশা কৰা হৈছে যে 4 পৰা 5% ডিএ পুনৰ বৃদ্ধি হ'ব ইপিনে যেহেতু ডিএ 50% অতিক্ৰম কৰিছে গতিকে আশা কৰা হৈছে যে এইবাৰ ডিএ বেচিক পেৰ লগত মাৰ্জ কৰা হ'ব ইয়াৰ ফলত ডিএ শূন্য কৰা হ'ব গতিকে চৰকাৰে কেনেধৰণৰ ঘোষণা কৰে সেয়া হ'ব লক্ষণীয় আৰু আগন্তুক বাজেটত কৰ্মচাৰীসকলে বহুকেইটা ভাল খবৰ লাভ কৰিব বুলি আশা কৰা গৈছে আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ